নমস্কাৰ বন্ধুসকল সকলোকে জ্ঞান একাডেমি চেনেলটোৰ পুনৰবাৰ স্বাগতম কৰিছোঁ। ৰিজাল্ট সম্পৰ্কে নতুন আপডেট পাই পৰিছে আৰু বন্ধুসকলে বহুতে মোক কমেণ্ট কৰিছিলে, দাদা এইবাৰ ৰিজাল্ট কেতিয়া দিব আৰু ৰিজাল্টৰ ৱেবছাইটকেইটাৰ লিংকটো আমাক জনাই দিয়ক, কি ৱেবছাইটত আমাৰ ৰিজাল্টটো দিয়া হ'ব। গতিকে এপ্ৰিলৰ ভিতৰত বা মে'ৰ ফাৰ্ষ্ট উইকত আপোনালোকৰ ৰিজাল্টটো প্ৰকাশ কৰা হ'ব আৰু কেনেধৰণে চাব পাৰিব সেইকাৰণে জনাই দিব বিচাৰিছোঁ। আপোনালোকক যোৱাৰ কাৰণে আপোনালোকে গুগলত যাব লাগিব। গুগলত গৈ পেলাই আপোনালোকে জাষ্ট চাৰ্চ কৰি দিব, মই লিখি দিছোঁ ভালকৈ, আপোনালোকে চাই লওক। হাই ছেকেণ্ডেৰী ৰিজাল্ট 2024 ক্লিক কৰাৰ পিছত এইটো চাব পাৰিছে। আৰু যদি ৱেবছাইটটো জানিবলগীয়া হয় এনেকুৱা ৰিজাল্ট ৱেবছাইট বুলি মাৰিব, ৰিজাল্ট ৱেবছাইটছ বুলি মাৰাৰ লগে লগে ৱেবছাইটটো প্ৰকাশ পাই যাব, কি ৱেবছাইটত আপোনালোকে ৰিজাল্টটো চাব পাৰিব। এইটো চাব পাৰিছে, ৱেবছাইটটো দিয়া আছে ahsec.assam.gov.in। এইটোত গৈ পেলাই আপোনালোকে ৰিজাল্ট চেক কৰিব পাৰিব। আৰু এটা ৱেবছাইট দিছে ৰিজাল্ট assam.nic.in। এই দুটা ৱেবছাইটত গৈ পেলাই আপোনালোকে ৰিজাল্টটো চেক কৰিব পাৰিব। ঠিক আছে, এটাত মই গৈ পেলাই দেখাই দিছোঁ, ফাৰ্ষ্টৰটোতে গৈছোঁ। এতিয়া অলপ ছাৰ্ভাৰৰ প্ৰব্লেম দি আছে, গম পোৱা গৈছে যে মানে ৰিজাল্টবোৰ এতিয়া সোমোৱা হৈছে, সেইকাৰণে অলপ ছাৰ্ভাৰৰ প্ৰব্লেম দি আছে। গতিকে টেনশ্যন ল'বলগীয়া কথা নাই, অতি শীঘ্ৰে আপোনালোকৰ ৰিজাল্টটো প্ৰকাশ পাই যাব। যিসকল প্ৰশিক্ষাৰ্থী বা শিক্ষাৰ্থী আছে অতি শীঘ্ৰে তোমালোকৰ ৰিজাল্টটো প্ৰকাশ পাই যাব আৰু পাই যাবা তোমালোকে। ঠিক আছে, এইটো যোনটো অফিচিয়েল ৱেবছাইট আছে আৰু হাই ছেকেণ্ডেৰী বৰ্ডৰ, সেইটোত মই গৈছোঁ। এইটো অফিচিয়েল ৱেবছাইট হয়, ইয়াতে তোমালোকে ৰিজাল্টটো পাই যাবা, ইয়াত চাব পাৰিছা। এনেকৈ তলত স্ক্ৰল কাৰ্ড ডাউন কৰিলে তলত ৰিজাল্ট বুলি আহি যাব। এতিয়া এই ৰিজাল্টটো প্ৰকাশ পোৱা নাই, সেইকাৰণে অহা নাই। যদি কিবা অসুবিধা পোৱা ৰিজাল্ট ডাউনলোড কৰাৰ ক্ষেত্ৰত আপোনালোকে জনালেই হ'ল, মই চেনেলটোৰ ফালৰ পৰা জনাই দিম বাৰু। ঠিক আছে, গতিকে তোমালোকে টেনশ্যন নল'বা, অতি শীঘ্ৰে তোমালোকৰ ৰিজাল্টটো প্ৰকাশ কৰা হ'ব। এতিয়া মুঠতে তোমালোকে আগৰ যিবোৰ তোমালোকৰ যিবোৰ ডিচিশ্যন আছে তাৰ কাৰণে তোমালোকে প্ৰিপাৰেশ্যন কৰি থাকা। কিছুমানে নীট এক্সাম দিব, কিছুমানে মানে ধৰি লোৱা JEE দিব, আৰু বহুতে হয়তো ডিগ্ৰীত এডমিশ্যন ল'ব। গতিকে আগন্তুক দিনৰ কাৰণে প্ৰস্তুতি কৰি থাকক, অতি শীঘ্ৰে আপোনালোকৰ ৰিজাল্টটো প্ৰকাশ পাই যাব। আৰু ৰিজাল্টটো প্ৰকাশ পোৱাৰ লগে লগে আমি চেনেলটোৰ ফালৰ পৰা জনাই দিম। ধন্যবাদ।